হৰ মহাদেৱ জীৱনটো যেতিয়া প্ৰথম ভাল কাম এটা কৰিব মানে আৰম্ভণি কৰিব যাওঁ জীৱনটো তেতিয়া মজা এটা বেলেগ আৰু এই বৰ্তমান কেক লৈ লৈছো আপোনালোকে ভাববা পাৰে কেক কি কাৰণত ললো মোৰ বাৰ্থডেও নহয় একো নহয় কিন্তু মোৰ আজি সপোনৰ মানে কিবা ভাল কাম এটা মানে আমাৰ মোৰ লগৰ মৃদুল আৰু মই কিবা এটা ভাল কাম কৰিব যাই আছো আমি মানে আমাৰ নতুনকৈ আপোনালোকে জানে সকলোৱে যে ইউটিউব কৰে বা ফেচবুক কৰি সকলোৱে জীৱনটোত কেতিয়াও চলিব নোৱাৰে কাৰণ ফেচবুক ইউটিউব যিসকলে সৰু সৰু চামে কৰি আছে তেওঁলোকে পইচাৰ ক্ষেত্ৰত ফেচবুক নকৰিব মই এটা ফেচবুক বা ইউটিউবত ভিডিঅ' দিয়াও মানে সেইটো হৈছে এণ্টাৰটেইনমেণ্ট মই কৰি ভাল পাওঁ মই ক'ৰবাত জাগাত গেলো কিবা এটা দেখাব পালো সেইটো ভাল লাগিল এতিয়া ধৰক এই পৰিৱেশৰ মাজেৰে মই যাই আছো মোৰ কিবা এটা মোৰ ফিলিংছ আৰু সেই ফিলিংছত আপোনালোকে যেতিয়া দেখা পাব আপোনাৰো ফিলিংছটো যাব পাৰে বা নাযাবও পাৰে আপোনাৰ কথা এইটো কিন্তু মই এটা কথা কওঁ যে সেই ইউটিউব ফেচবুক অকল কৰি নহ'ব আমি জীৱনটোত যদি কিবা এটা কাম হয়তো দোকান বা কিবা সেই আমাৰ আজি এটা নতুন মানে কাম এটা কৰিব যাই আছো তাৰে কাৰণে আমি কেক চেক কাটি ধুনীয়াকৈ কামটো আমাৰ কি চব আপোনালোকে সম্পূৰ্ণ যেতিয়া ওচৰত যাব খালি ভিডিঅ'টো স্কিপ নকৰিব খালি চাই থাকক আপোনালোকে পুৰা দেখা পাব মৃদুল কি কওক ভাল লাগিছে না আজি ভাল লাগবই প্ৰথমবাৰ কিবা কেনে লাগি আছে আজি ভাল লাগি আছে না কামটো আমাৰ কেনে হ'ব ভাল হ'ব নিশ্চয় ব্ৰ এতিয়া মানে আমি সাসপেন্সত থৈছো আমি কি কৰিব যাই আছো আজিৰ পৰা আমাৰ মনৰ মানে কিবা এটা ভাল লাগি আছে না সবে বলে বিজনেস কৰিব লাগে আমাৰো জীৱনটোত ফাৰ্ষ্ট বিজনেস আপোনালোকে যাতে সহাৰি জনাই হেতু লৈ পিনে আপোনালোকৰ আজি মানে আমাৰ কেক কাটিম তাৰপিছত সেৱাটো লৈ আহিছো ৰাতিপুৱা সেৱা লওঁ আৰু তাতেও সেৱাটো কৰিম তাতে কৰি পিনে যাতে ভাল হয় আৰু না জীৱনটো এটা যাই আছো সব জানুৱাৰী তাতে প্ৰথম বছৰৰ দিনাখন যি মানসিকভাৱে বিকাৰগ্ৰস্ত লোক তেওঁলোকক অলপ মৰম দিলো তেওঁলোকৰ লগত আৰু কিবা কিবি কৰিম মানে তেওঁলোকৰ লগত একদিন আমি বহি খানা এটা খাম মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসকলৰ লগত আমি একদিন খানা খাম আমাৰ এতিয়া বৰ্তমান যিটো আমাৰ বিজনেছ কৰিব যাই আছো সেইটোত যাতে অলপ ফ'কাছ দি আছো সেইকাৰণে অলপ টাইমটো খুব কম তাৰে মাজেদি আমি কৰি আছো আৰু না আজি কেক চেক কাটিম আপোনালোকে খালি চাই দেখো কেক কটাৰ পিছত আমাৰ চব বস্তুগিলা দেখাম চাওক আপোনালোকে এতিয়া এইটো বস্তু মানে গাঁৱৰে বহুতে নতুনকৈ সংস্থাপনো দিব পাৰিছো এতিয়া আমি কেকটো লৈ যাই আছো কেকটো কাটিম আৰু কেকটো কাটাৰ আগত আপোনালোকক এটা বস্তু দেখাই আছো এনেকুৱা ধৰণৰ ৱাল আপোনালোকে ৰেডিমেড ৱাল এইটো কালাৰটো বাৰু আপোনালোকে নিজৰ ইচ্ছামতে মাৰিব পাৰে আমি এইটো চিম্পলৰ কাৰণে মাৰি থৈ দিছো এটা কথা কওঁ যে আমি নিজে কেকটো কাটিলে ভাল নালাগিব সেইকাৰণে সৰু যদি ল'ৰা ছোৱালী কেকটো কাটে মজা এটা অনুভৱ এটা ভাল লাগে নতুন আৰম্ভণিতে কাটি দিবে নেকি ৰেডি বাপৰে বাপ ৰেডি পুৰা একদম যাতে ভালদৰে চলক গোটেইখিনি তাৰে কামনা কৰি সৰু ছোৱালীৰ হাতত ধৰি পেলাই একবাৰ আগবাঢ়ি দিলো আৰু না বঢ়িয়া কান্দক একদম ধুনীয়াকৈ এতিয়া খুৱাই দিব লাগিব চাওঁ ওলাই দিব লাগিব খুৱাই দিব লাগিব বা এখন অকল কিবা হেৰি আনিছে বেলচা চাওঁ কৈ দিওঁ বঢ়িয়াকে চাওঁ মানে এই নাকত লাগব এতিয়া আমাৰ ধুনীয়াকৈ বাকী চবে কেকটো ভাগে ল'ব আৰু আপোনালোকক তাৰপিছত পৰিৱেশটো দেখাই আছো ইয়াতে কি আছে আৰু কেনেকৈ মেচিনত কি বনোৱা যায় গোটেইখিনি দেখাম এতিয়া কেকটো জাষ্ট এইটো কাৰণত কটা হ'ল যাতে সৰু ছোৱালীৰ পৰা আমি আশীৰ্বাদ পাওঁ যাতে কামটো আমাৰ ভালদৰে চলে সেইকাৰণে কেকটো কটা হৈ গ'ল মেচিন দেখাৰ লগে লগে আপোনালোকক আমাৰ যিখিনি বস্তু লগা মানে আৰু কিছুমান বস্তু আনিব লগা আছে আমাৰ কাৰণ আপোনালোকে যদি সঁহাৰি জনায় এতিয়া গোটেই হয়তো আপোনালোকে এটা বস্তু কিনি থকাৰ লগে লগে আমি সেইটো পইচা পালো আমি 1-2 টকা লাভ পালো আৰু সেই 1-2 টকাটো জমা কৰি যদি আমি কিবা এটা বস্তু আৰু লগতে আমাৰ যিখিনি সংস্থাপন আছে হয় না ভাই গোটেইখিনি চলিব লাগিব ঘৰ কেনেকুৱা ভাই মজা না কাম কৰি গুলি আছে না কাম কৰি বঢ়িয়া কাম কৰি গুলি পাই আছে বোলে চবে সেইকাৰণে আৰু এতিয়া মেচিন চেচিন পুৰা দেখাই আছো আপোনালোকক চাওক মেচিন চাওক প্লেট চাওক একচুৱেলি মানে কি জানেনে মোৰ মানে নলেজ নাই যদিও ভাইহঁতৰ সঁহাৰি জনাই পেলাইহে আমি কামটো কৰি আছো মৃদুল আমি গোটেইখিনি আমি একজন মানুহ এই গোটেই সম্পূৰ্ণ কামটো এতিয়া বৰ্তমান কৰিব পৰা সক্ষম নাই কাৰণ পইচা পাতিৰ কথা আছে সেইকাৰণে মিলি জুলি আমি কামখিনি কৰি আছো আৰু এতিয়া পুৰা বুজাই দিব ধুনীয়াকৈ বুজাই দেচোন ভাই এইটো প্লেট হয় ওয়ালত ইয়াতে আমি মছলা দিম তাৰপিছত ৰড দিম তাৰপিছত এটো ৰেডিমেড ওয়ালত ইয়েস তাৰ ওপৰত মছলা দিম দি কেনে হাইড্ৰেশন কৰি দিম
বাস বন্ধ কৰি দিছে বন্ধ কৰি দিয়া বাস বহুত আমি ইয়াৰ পৰা গাড়ীত লৈ যাই কেনে ৰ'দত দিম ৰ'দত শুকোৱাৰ পিছত আৰু আমাৰ ৰ'দত কেইদিন শুকুৱাব লাগে 3 দিন 4 দিন 4 দিন আমাৰ শুকলি হৈ যায় আৰু তাৰপিছত আমাৰ চিমেণ্ট কি ইউজ কৰি আছো পাব্লিকক সেইখিনিও তুমি জনাই দিয়া ধুনীয়াকে বৰ্তমান আমি অম্বুজা প্লাছ হেৰি কৰি আছো ইউজ কৰি আছো ইয়াতে বৰ্তমান ইয়াতে আৰু অম্বুজা আমি ইউজ কৰি আছো অম্বুজাৰ লগতে ধৰক কেতিয়াবা অকস্মাত অম্বুজা নহব পাৰে তেতিয়া আমি ষ্টাৰো লৈ আছো মিছাকৈ লাভ নাই আপোনালোকক ঠগাই লাভ নাই বৰ্তমান মানে অম্বুজা চিমেণ্ট অলপমান আমাৰ ষ্টকটো দিব পৰা নাই সেইকাৰণে আমি কেতিয়াবা ষ্টাৰো ইউজ কৰি আছো আৰু লগতে আমাৰ যিখিনি কাম আপোনালোকে জানে আপোনালোকে ইউজ কৰে ষ্টাৰো ইমান বেয়া নহয় আৰু এইবিলাক কৈ দিয়া এইবিলাক কি ইটাৰ প্লেট ন এইটো আমাৰ ইটাৰ প্লেট আৰু সেইটো কি মেচিন কৈ দিয়া এইটো মেচিন কৈ দিয়া ব্ৰ এইটো হল ইটা বনোৱা মেচিন চাওক নতুন পদ্ধতি ছয়টা ইটা লয় ইয়াতে প্লেট সোমাই দিওঁ এনেকে ইয়াতে প্লেট সোমাই দিওঁ ইয়াতে প্লেট দিওঁ প্লেট দি কেনে ইয়াতে মছলা আহি যায় মছলাটো ইয়াতে দিওঁ আমি অলপ দেৰিকে বনোৱা এটা দেখাই দিম আমি বনোৱা দেখাই দিম আপোনালোকক কাৰণ আমাৰ কাম চলি আছে শিলৰ গুৰি লাগে ন আমাক শিলৰ গুৰি লাগে সেইকাৰণে মানে শিলৰ গুৰি আনা গৈছে আৰু আপোনালোকক পোষ্টগিলা দেখাইছো বাৰু পোষ্ট আৰু দেখাম আৰু এতিয়া বৰ্তমান আমাৰ শুকাৰ পিছত ইটাবিলাক চাওক আপোনালোকে ইটা দেখা দিয়া এতিয়া চাওক গুমগুমে আৱাজ আৰু এটা কথা কি জানে না এই ইণ্ডাষ্ট্ৰিটোৰ আমাৰ এটা খোলাৰ মন মানে ইটা ভাটা এটা খুলিব আমাৰ সক্ষম নাই হয় না নহয় কিন্তু এইটো কম ষ্টক কৰি হলেও আমি পাৰো সেইকাৰণে আমাৰ এইটো কৰা গৈছে হয় না ভাই আৰু বাকী তোমাৰ বিক্ৰী বাৰ্তা কেনে চলছে বিক্ৰী বাৰ্তা বৰ্তমান ষ্টকতে আছে আৰম্ভ আমাৰ হোৱাই নাই আজি আমাৰ অপেনিং আজি আমাৰ অপেনিং সেইকাৰণে মানে আপোনালোকে যাতে সহায় কৰক আৰু যাতে ইণ্ডাষ্ট্ৰিটো চলাব পাৰো অলপ ইণ্ডাষ্ট্ৰি বুলি ক'লো কাৰণ অলপ বহুকেইটা যাতে পৰিয়ালৰ মানুহ ইয়াতে জড়িত হৈ আছে সেইকাৰণে ইণ্ডাষ্ট্ৰি বুলি ক'লো আপোনালোকক যদি আপোনালোকে সহায় কৰে ডিজাইন চিজাইন লাগিলে গোটেইখিনি আছে এইবিলাক চব ডিজাইন থকা আছে তাতে মই দেখাই আছো আৰু এখন ৱালটো আপোনালোকক দেখালোৱে এখন মানে একচুৱেলি আমি টিঙৰে দিয়া আছে এখন দিলো কি কাৰণত মানে আমাৰ যাতে অপেনিঙত যাতে আমি দেখাব পাৰো না ভাই কাম গিলে ভালকে কৰিব অলপ পালা চালা মাৰে ন কাস্টমাৰে যদি কয় আৰু মালটো লম ঠিক আছে মোক এই 100 খানৰ ভিতৰত যদি এখন সিলেক্ট কৰি হেলে কয় কি ভাঙি হেলে মোক দেখাই দেখি কি দিছে তাতে দেখা যাব যে তাতে 9ডাল টোটাল 9ডাল ৰড থাকিব লাগিব এখন প্লেটত থাকিব লাগিব আমিতো নিজে কাম দেখা পাই আছো কিন্তু আপোনালোকে যদি আহি পেলাই চাবা খোজে আৰু সেইটো আমাৰ মানে হিম্মত যি কৰিম ভালকে কৰিম আপোনালোকে খালি আহক আৰু এতিয়া আমাৰ ভাই বুজি দি অলপ এমান দিনে ৰাখলো যাতে হয় না কৈ অলপ পালা মাৰা কৰছি পালা মাৰে আৰু এইগিলা টুপি নহয় এইগিলা চব চাওক টুপি বিলাক টুপি আৰু থাকটো কি কাৰণত দিছা কৈ দিয়া সেইটো আৰু উঠাব নোৱাৰে বঢ়িয়া আমাৰ সেনেকুৱা চিষ্টেম আৰু চব বস্তু চিষ্টেমত যাই আছে আপোনালোক দেখাই আছো আৰু এইবিলাক চব ৱাল চাওক ৱালৰ কিমান গোটেই আৰু কালি যদি আহে আপোনালোকে কালি পাই যাব বস্তু আমাৰ হয় না এভেইলেবল কৰি থৈ দিছো আৰু যদি আপোনালোকে সহায় কৰিলেতো আমি আৰু ষ্টক কৰিম নাকি এগাল মছলা মাৰাৰ পিছত এই প্লেটখনত আহিব আৰু এই প্লেটখনত ধুনীয়াকে কেনেকে কি কৰা যায় গোটেই দেখাই আছো চাব হা চাই থাকক আপোনালোকে এক তৰফ মছলা মানে হেৰি দিয়া গৈছে মানে তলত আৰু তলত দিয়াৰ পিছত ৰদ দিয়া গৈছে ৰদত মানে এইফালে আপোনাৰ বহলটো দিয়া গৈছে আৰু এইফালে চিধা চিধিকে আপোনাৰ ৰদ দিয়া গৈছে আৰু ৰদ দিয়াৰ পিছত তাতে ধুনীয়াকৈ মছলা ওপৰত আৰু দি যায় আছে দি লাষ্টত মানে পুৰা মছলা দি কিনে একদম ফিনিচিং হ'ব লাগে ফিনিচিং হোৱাৰ পিছত ধুনীয়াকৈ আৰু পুৰা একদম আমাৰ কম টাইমত হয় যদিও মানে এইটো কম টাইমত হয় কাৰণে আমাৰ মানে সুবিধা কিছুমান মেচিঙৰ কাৰণে সুবিধা আমাৰ মেচিন যিখিনি গোটেইখিনি মেচিন আছে আৰু কেইটামান মেচিন আনিব লগা আছে যদিহে আপোনালোকে সহায় কৰক প্লিজ আমাক সহায় কৰক তেতিয়া আমি ভাল মেচিন আমি আমাৰ আৰু কম সময়ত কৰিব পাৰোঁ তাতে আপোনালোকে চাই থাকক আৰু হৈ গ'ল আমাৰ ৰেডি হোৱাৰ পিছত এইবাৰ গাড়ী আহি গ'ল এখন GMCৰ গাড়ী
জিএমচিৰ গাড়ী বুলিয়ে ক'ব লাগিব এই পেচেণ্ট যেনেকৈ উঠে এনেকৈ মৰমত উঠাব লাগিব চাওক পেচেণ্টক উঠে যেনেকৈ মৰমত এখনো এনেকৈ মৰমত উঠাব লাগিব আৰু মৰমত উঠাৰ পিছত নেক্সট লৈ যাওঁ হ'ব ৰ'দত ৰ'দ দিয়া এতিয়া 3 দিনৰ কাৰণে কেইদিনৰ কাৰণে থ'ব লাগিব হা 5.5 দিন লাগিব আইচিউত যেনেকৈ পেচেণ্ট এটা থৈ দিয়ে 4 দিন 5 দিন তাৰপিছত ঠিক হ'ব সেনেকুৱা আৰু আইচিউৰ পেচেণ্ট সেনেকৈ মানে ধুনীয়াকৈ মৰমত থ'ব লাগিব চব বস্তুখিনি আৰু চাওক এতিয়া ধুনীয়াকৈ লৈ যাই আছে লৈ যাই পিনে ৰ'দত আৰু ৰ'দ ধুনীয়া ৰ'দ দি আছে দেই গৰমৰ দিনত আৰু ভাল হ'ব না ভাই অঁ ভালে লাগে টেনশ্যন নাই কিন্তু গৰমৰ দিনত আৰু তাড়াতাড়ি হ'ব শুকোৱাটো দুদিনতে হৈ যাব না এতিয়া শুকোৱা হ'ব দে চাওক আইচিউত থব লগা হৈ গৈছে উল্টে দিয়াটো আপোনালোকক দেখাই আছো উল্টে দিয়া যাব এতিয়া চাওক বঢ়িয়া চিটকিছি দিয়া একটোপাল চিটকিছি এম পাওঁ একো নাই অঁ এই চাওক ডিজাইনটো চাওক ডিজাইনটো মজাকে অঁ পলিথিনটো উঠাই দিব চাব তাৰপিছত ডিজাইনটো চাওক অঁ শুকোৱাৰ পিছত আৰু মজা হৈ যাব এতিয়া চাওক ৱাল এখন কেনেকৈ বনোৱা হয় সেইটো আপোনালোকক আজি দেখালোঁ আৰু ইটা কেনেকৈ বনায় সেইখিনি আপোনালোকে গমেই পাব হয়তো মেচিনটো দেখাই পাইছে কেনেকৈ বনায় আপোনালোকে গোটেই প্ৰচেছ মানে কি ৱালখন যেনেকৈ বনোৱা যায় সেনেকুৱা প্ৰচেছতে আমাৰ ইটাটো বনোৱা যায় খালি মেচিনটো বেলেগ বেলেগ মানে ফৰ্মাটটো বেলেগ বেলেগ সেইকাৰণে আপোনালোকক এটা কথা কওঁ আমাক যদি সহায় কৰে এনেকুৱাকৈ যি পোষ্ট বনাইছোঁ আজি ধৰক যিখিনি ষ্টক আছে ইয়াতকৈ যাতে বেছি ষ্টক হওক যাতে এক জেগাতে গোটেই ইণ্ডাষ্ট্ৰি টাইপত হওক আপোনালোকে আমাক সহায় কৰক সেই উদ্দেশ্যলৈ এই কামটো কৰি আছোঁ আৰু মিডল কি কোৱা গোটেই মানুহখিনি আমাক সহযোগ কৰিলেহে আৰু চবেই যদি ধৰা হ'ল বেলেগক চান্স দিয়াতকৈ আমাৰ লোকেল চলিক চান্স দিয়ে মানে অসমীয়া যুৱচামক যদি আপোনালোকে অলপ কাম কৰাত সহায় কৰে তেতিয়াহ'লে আমি আৰু ভাল ভাল কাম কৰি যাব পাৰিম সেইকাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ তাতে অলপ আহি যাওক লৈ যাওক কিমান কমত পাই যাব আপোনালোকে চাব বেলেগতকৈ আমি বহুত কমত দিম আৰু যদি আমাৰ মোৰ ভিডিঅ' চাই গ'লে ডাইৰেক্ট আহে বেলেগ এটা হ'ব ডাইৰেক্ট কাৰণ আমি নিজে ইউটিউবত চাই কিনে আহিছোঁ বাছ আৰু কমত দিয়া যাব এই ইটা চাওক না গদগদীয়া ইটা যিমান পাৰে শ্বেয়াৰ কৰক অভাৰ চাইজ পুৰা অভাৰ চাইজ ইটা আছে যিমান পাৰে আপোনালোকে খালি শ্বেয়াৰ কৰক ভিডিঅ'টো আমাৰ কামবিলাকত যদি আপোনালোকে সহায় কৰে আমিও হয়তো এনেকুৱাকৈ এখন ৰেষ্টুৰেণ্ট বনাব সক্ষম হ'ব পাৰোঁ যদিহে আপোনালোকে আমাক সহযোগ কৰে আৰু এইখন ৰেষ্টুৰেণ্ট আমি আহি থাকোঁতে দেখা পালোঁ কাৰণ আমাৰ যিখন মানে নতুনকৈ কামটো কৰি আছোঁ সেইটো কাম আমি থুৱেবেলাত বনাই আছোঁ থুৱেবেলাত মানে কাৰণ সেইবিলাক পোষ্ট চোজ গোটেইবিলাক জাগা লাগে বহুত জাগা হ'লে টাউনত অলপ অসুবিধা ৰুমো ল'ব নোৱাৰি বহুত টকা সেইকাৰণে গাঁৱৰ পৰিৱেশত আমি এনেকুৱা কাম কৰি আছোঁ আৰু আহি থাকোঁতে এইখন দেখা পালোঁ এইখনৰ দৰে আমাৰো একদিন হ'ব পাৰে যদি আপোনালোকে সহায় কৰক আমিও এনেকৈ কামবোৰ কৰি যাম হৰ হৰ মহাদেৱ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়